তালটো সদায় খালিতে পৰিব লাগে, হয়, খালিতে তালটো পৰে। কিন্তু তেখেতলোকে ওলোটাই ধৰিছে, হেৰি আমাৰ হেৰিয়াত নেগেৰা বজাই, এই আমাৰ অমিয়া নেওগৰ লগত নেগেৰা বজাই পুৰণি একতালৰ এটা মই গাই দিছোঁ দিহা। ঠিক আছে গাই দিয়ক। পুৰণি একটা ঠিক যে দিহানাম কেৱল যে আপোনাৰ একতালতে আৰম্ভ হ'ব, বিলম্বিত লয়টো একতালতহে আৰম্ভ হ'ব, এই বুলি কোনো যিভাগ দিহা লৈছোঁ সেই দিহা ভাগিয়ে দাবী কৰে। হয় হয়, সেই দিহা ভাগে যদি দাবী কৰে যে এইটোত এক তালতকৈ 3টা তালটোহে মানে বেছি। বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এনেকুৱা এজন প্ৰতিভাৱান শিল্পীৰ ঘৰলৈ, যিজন প্ৰতিভাৱান শিল্পী আপোনালোকে দেখিলেও আচৰিত হ'ব। শিল্পীজন ক'বলৈ গ'লে আমাতকৈ মানে মোৰ অকণমান দেউতাৰ লগৰে, তথাপিতো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। তাৰমানে বহুত সুন্দৰ তেখেতে ভাওনাৰ দোহাৰ চলায় আৰু দিহানামতো বহুতত বিচাৰ কৰিছে বুলি মই কোৱা শুনিছোঁ, সেইবাবে তেখেতৰ ঘৰলৈ আগবাঢ়ি আহিছোঁ। এয়াই তেখেতৰ ঘৰ, চাওক। বাৰু আমি এতিয়া সেই ব্যক্তিজনৰ ওচৰলৈ আগবাঢ়ি যাওঁ, আহক। নমস্কাৰ। বাৰু ছাৰ, প্ৰথম আপোনাক নীলমণি গগৈ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, এতিয়া প্ৰথমে আপোনালোকৰ ঘৰত মানে কোন কেনেকৈ আছে? মোৰ পৰিয়ালত মা আছে, পৰিবাৰ আছে আৰু ছোৱালী 2জনী। হয়, মই গতিকে এইটোৱে আমাৰ সৰু পৰিবাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন বাৰু। মোৰ নাম বীৰেণ গগৈ। হয়, আৰু বৃত্তি হিচাপে মই এজন শিক্ষক, আৰু ঘৰ অৰুণোদয় গাঁও, চাওদাং পথাৰ গাঁও পঞ্চায়তৰ। হয়, এইখিনিয়ে। মই বহুত জেগাত কোৱা শুনিছোঁ যে আপুনি মানে বহুত জেগাত হৰিনাম গায় বা দিহানামৰ আপুনি বিষয়াকো কৰে, লগতে ভাওনাৰ দোহাৰো চলায় বুলি কোৱা শুনিছোঁ। হয়, কম বেছি পৰিমাণে আৰু। এই নীলমণি গগৈ ইউটিউব চেনেলৰ ভিউচাৰসকলক প্ৰথমে আপুনি কি শুনাম বুলি ভাবিছে? প্ৰথমতে মই এটি শ্ৰী শ্ৰী মাধৱদেৱ হয় বিৰচিত নামঘোষাৰ পৰা এটি ঘোষাৰ বাণীৰে তেখেতলোকলৈ মই মোৰ তৰফৰ পৰা সেৱা জনাবলৈ বিচাৰিছোঁ। জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী, নোহোৱাতি নোধৰে মহিলা দানব্ৰ, তাতীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভটা পদ কমল দাসৰু দাস ত্ৰাণদা
ভৈলো দাসৰু দাস ত্ৰাণদা ভৈলো কৃষ্ণ। সুন্দৰ, ইমান সুন্দৰকৈ মানে ছাৰজনে গালে, মানে ইমান সুন্দৰকৈ গালে, আপোনালোকে নিজে দেখিছেই যে। আৰু ছাৰজনৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ছাৰ আৰু আগবাঢ়ি যাব পাৰে। আৰু লগতে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাৰু ছাৰ, এই অসমীয়া সংস্কৃতিত আপুনি জড়িত হোৱা এনে কিমান দিনমান হ'ল? কথা হ'ল কি, সংস্কৃতিৰ লগত খুব সৰুৰ পৰাই জড়িত। হয়, মই পোনপ্ৰথম মানে কি হয়, তেতিয়া প্ৰায় ক্লাছ 6 মানত পঢ়ি আছোঁ। সেইখিনি সময়তে নামঘৰলৈ যাওঁ। নামঘৰলৈ যোৱাৰ সময়ত আমাৰ মানে মোৰ সম্পৰ্কীয় নিচাদৌ, আমি আহোম ভাষাত মানে আহোমৰ সম্বন্ধ নিচাও এপাৱা এনেকৈ কওঁ। গতিকে সেই নিচাদৌৱে মোক কি কৰিলে যে প্ৰথম মানে আচোনা তই পঢ়িছাহি, মানে তেতিয়া সেই ভাগৱত পাঠ হৈ থাকে নামঘৰত। ভাগৱত আচোনা তই ভাগৱত পাঠ কৰিছে চাবি এনেকৈ ক'লে। তাৰপিছত আৰু মই চুচুক চামাককৈ গৈ আৰু মানে তাতে প্ৰথম হেৰিয়াত এনেকৈ ভাগৱত পঢ়িবলৈ ল'লোঁ। আৰু পঢ়িবলৈ অসমীয়াত তেতিয়াই মানে সলসলীয়াকৈ পঢ়িব পাৰোঁ ভগৱানৰ কৃপাত তেতিয়াই। গতিকে মই ভাগৱত পাঠ 1 অধ্যায় পাঠ কৰিলোঁ। পাঠ কৰাৰ পাছত মানে সুৰ চুৰবোৰ মই আগৰ পৰা অকণ মানে আওৰাই থাকোঁ। নামঘৰতে যেতিয়া গাই থাকে অলপ অলপ আওৰাই থাকোঁ। আৰু সেইমতে মানে মই প্ৰথম অধ্যায়টো গালোঁ। গোৱাৰ পাছত মানে সকলোৱে খুব ভাল পালে। মোৰ মাতটো হেনো খুব মিঠা, মানে খুব ধুনীয়া, এনেকৈ চবেই তেনেকৈ ক'বলৈ ধৰিলে। আৰু সেইদিনাখনৰ পৰা মোৰ এটা মানে সেই আধ্যাত্মিকতাৰ প্ৰতি বা তেনেধৰণৰ সংস্কৃতিৰ প্ৰতি অকণমান মনটো যেতিয়া আগবাঢ়ি গ'ল। মানে কি হ'ল, ডাঙৰ মানুহ এখিনিয়ে ভাল বুলি কৈ দিলে যে মনটোত মানে অন্তৰত কিবা এটা সাজ সোমাই গ'ল। আৰু সেই তেতিয়াৰ পৰাই মানে সেইটোৱে আৰম্ভণি। তাৰপিছত লাহে লাহে কি হ'ল, 2-এটা হৰিনাম গাবলৈ ল'লোঁ। তেতিয়া নামঘৰতে বাকী বয়োজ্যেষ্ঠসকল আছিল, তেখেতলোকে নেগেৰা চেগেৰা ধুনীয়াকৈ বজায়। গতিকে তেখেতলোকৰ লগতে মই মানে অকণমান সংগত কৰিবলৈ ল'লোঁ। সংগত কৰিবলৈ লোৱাৰ পিছত লাহে লাহে 2-3 হৰিনাম গাবলৈ ল'লোঁ। হৰিনাম গাবলৈ লোৱাৰ পাছত আৰু এটা মানে এই খোলৰ কথাটো, সেইখিনি সময়তে মানে খোল বাদ্যৰ লগতো মোৰ পৰিচয় ঘটিল। এবাৰ মোৰ কি হ'ল, মানে এইটো ক'বলগীয়া নহয় তথাপি কৈছোঁ, মোৰ মানে হাতখন এই দেখিছে নহয়, এইখিনি এনেকৈ কৰি ব্লেডে কাটিছিলে। প্ৰায় 4টা চিলাই পৰিছিলে। ব্লেডে কাটিলে 4টা চিলাই পৰিলে। 4টা চিলাই পৰাৰ পাছত কি হ'ল, মানে হাতখন চিলাই দিলে আৰু হাতখন এনেকৈ থাকে মোৰ। তেতিয়া মানে নিচাদৌৱে কৰিলে কি, যে নহয় ইয়াৰ হাতখনটো পোন হ'ব লাগিব, এনেকৈ থাকিলেতো নহ'ব। গতিকে কি কৰিলে, মোক খোল বাদ্যটো মানে হেৰি কৰি দিলে, হাতত তুলি দিলে। এইটো মানে খোল বাদ্য আৰম্ভণি, এইটো এটা মানে ইনচিডেণ্ট মোৰ জীৱনৰ ঘটনা তাৰমানে। আৰু খোলটো তেতিয়া মানে কি হয়, খোলটো লাহে লাহে বজাই মোৰ হাতখনো পোন হৈ গ'ল। নহ'লে তাৰমানে বেকা হৈ থাকিলেন বোধহয় বেকা হৈ থাকিলেন মানে। কিন্তু এই খোল বাদ্য ভাগ দিয়াৰ লগে লগে খোলো বজাবলৈ শিকিলোঁ লগে লগে, আৰু লগতে মানে কি হ'ল, মোৰ হাতখনো পোন হৈ গ'ল। 2টা কাম একেলগে হৈ গ'ল তাৰমানে। তেতিয়াৰ পৰা যিহেতু গুৰু বুলি ক'বলৈ হ'লে আপোনাৰ নিচাদৌৱে আপোনাৰ একদম মানে তেখেতে যদি একো বজাবও নাজানে, কিন্তু বজাবও নাজানে, তেখেতে গাবও নাজানে, কিন্তু লোকক আগবঢ়াই দিয়াত তেওঁ খুব মানে ভাল। আপোনাৰ মই গুৰু বুলিয়ে ক'ব লাগিব। গুৰু আপোনাৰ নিচাদৌ, আপোনাৰ গুৰু যিজন গুৰু, সেই গুৰুজনলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু লগতে কিছুমান এতিয়া কণ শিল্পী যিবিলাক উঠি আহিছে, মানে সেইসকলক মই তেখেতক অনুৰোধ কৰিছোঁ যে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ আগবঢ়াই নিব বুলি মোৰ ফালৰ পৰা অনুৰোধ। অৱশ্যে মানে কি হয়, আৰু তাল বজাব জানো, আৰু 2 পদো মুখস্থ আছে, কিন্তু আমি আচলতে কি হয়, এটা ধৰ্মীয় দিশৰ ফালৰ পৰা এটা গণ্ডি থাকে, আৰু সেই গণ্ডিৰ মাজত থাকি সেইবিলাক কাম কৰিবলগীয়া হয়। কিন্তু শৰণটো বাৰু ল'লোঁ, গতিকে ভজন ভাগ আমি লোৱা নাই।
ভজন লোৱাৰ পাছতহে আমাৰ সমাজত বিশেষকৈ আমাৰ যিটো মানে কি বুলি ক'ব বৈদিক বৈষ্ণৱ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ মাজত মানে এনেধৰণৰ নিয়ম শৃংখলাৰ মাজেদি গ'লেহে আমি সেইখিনিলৈকে যাবগৈ পাৰোঁ কিন্তু ধৰি লওক আমাৰ সংঘৰ যি সংঘৰ সংস্কৃতিত আকৌ এনেকুৱা হয় আপুনি মানে ভজন ভাগ নল'লেও আপোনাৰ যদি সেই প্ৰতিভাটো আছে তেতিয়াহ'লে সমাজত সেই প্ৰতিভাটো প্ৰকাশ কৰিবৰ কাৰণে সুবিধা পায় কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ সমাজখনত অকণমান এইটো হেৰি এটা আছে মানে কি বুলি কয় শিথিলতা বুলিয়ে ক'ম আৰু নহয় জানো কিছুমান ধৰি লওক সকামত মই দেখিছোঁ তাৰমানে দেই দেখাৰ বাবে সুধিছোঁ আপুনি কিছুমান সকামৰ ঘৰত বা নামৰ অনুষ্ঠানত এনেকৈ হৰিনাম গোৱা দেখিছোঁ দুজনমান সংগীৰ লগত যায় সংগীকেইজনৰ নামটো মই পাহৰিছোঁ কিন্তু সেই সকামত যে আপুনি যে গায় যি হৰিনাম তেনেকুৱা হৰিনাম এভাগেও মোৰ ভিউচাৰসকলক গাই শুনাই দিব পাৰিব হয় হয় ঠিক আছে বাৰু পাপে মই আৰজিলো হিউ হলে টুপুলি পুণ্যময় আৰজিলো হিউ হলে টুপুলি পাপ পুণ্যৰ ভাৰ বান্ধি খোজ দুখোজি কৰি যাবলৈ ওলালো যমৰ পুৰি ৰাম ৰাম পাপ মই আৰজিলো হিউ হলে টুপুলি পুণ্যময় আৰজিলো হিউ হলে টুপুলি পাপ পুণ্য ভাৰ বান্ধি খোজ দুখোজি কৰি যাবলৈ ওলালো যমৰ পুৰি যাবলৈ ওলালো যমৰ পুৰি ৰাম ৰাম জলে শুকাই গলে বগে ধৰি খাব অলপৈ পানীৰে হৰি নাম ল'বলৈ হেলা নকৰিবা কালে ধৰি আছে পা সুন্দৰ ধন্যবাদ আপুনি যে এনেকুৱা এভাগ হৰিনাম গাই মানে মোৰ ভিউচাৰসকলক শুনালে সেইবাবে মই আপোনাকো মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপুনি শিক্ষকতা কৰি থকাৰ মাজতো যে মানে ইমানখিনি আপুনি অসমীয়া সংস্কৃতিৰ লগত জড়িত আছে আচলতে মই তাৰমানে ভাবিবলৈ মই আপোনাৰ অকল মুখখনে চাই থাকিলোঁ দেই যে শিক্ষকতা কৰি থাকোঁতেও যে আপোনাৰ মাজত ইমান প্ৰতিভা লুকাই আছে মই ভবা নাছিলোঁ সেইবাবে আপোনাৰ অকল মুখখনে মই চাই থাকিব পাৰিলোঁ এতিয়া আকৌ কোৱা শুনিছোঁ যে আপুনি অসমীয়া সংস্কৃতিৰ ভাওনাৰ দোহাৰ চলায় বুলি হয় হয় দোহাৰ কম বেছি পৰিমাণে বহুত মানে হেৰি নহয় তথাপিও চলাবলগীয়া হয় কাৰণে চলাওঁ আৰু মানে এতিয়াও চেষ্টা কৰি আছোঁ আৰু মানুহৰ শিকাৰ শিক নাই মই তেনেকৈ অনুভৱ কৰোঁ গতিকে ময়ো শিকিয়ে আছোঁ তাৰমানে মানুহৰ জীৱনত আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে কোনেও শিকি শেষ কৰিব নোৱাৰে নহয়নে ঠিক আছে আপুনি ভাওনাৰ দোহাৰৰ যিকোনো এভাগী প্ৰৱেশ
অকণমান গাই শুনাব পাৰিব? বাৰু মই হেৰি কৰি দিছোঁ। হৰে প্ৰবেশ সভাৰ মাজে দেৱ পুৰণ দয়াৰে সভাৰ মাজে প্ৰবেশ দেৱ পুৰণ দয়াৰে ধীৰে ধীৰে প্ৰবেশ সভাৰ ভিতৰয়াৰে। সুন্দৰ সুন্দৰ, ইমান সুন্দৰকৈ আপুনি মানে এই প্ৰৱেশখন মানে পৰিৱেশন কৰিলে। ইয়াত মানে দেৱ পুৰণ ইন্দ্ৰ ওলায় ন? সঁচাকৈ মানে সুন্দৰ। আপোনাৰ কণ্ঠও মই বহুত সুন্দৰ বুলি কৈছোঁ, আৰু মোৰ ভিউচাৰসকলে চাই আছে, সকলোৱে কমেণ্ট কৰিব। মই একো নকওঁ, আপোনালোকে কমেণ্ট কৰি জনাব যে আমাৰ ছাৰৰ কণ্ঠ আৰু প্ৰতিভা। আপোনালোকে নিজেই গম পাইছে যে শিক্ষকতাও কৰি আছে, লগতে তেখেতৰ প্ৰতিভাবিলাক আপোনালোকে দেখিলে। আৰু আকৌ মই কোৱা শুনিছোঁ যে আপুনি বহুত জেগাত দিহানামৰ বিচাৰো কৰে বুলি কোৱা শুনিছোঁ। বিচাৰ কৰোঁ বাৰু, বিচাৰ কৰাৰ দায়িত্ব বহন কৰিছোঁ বিভিন্ন স্থানত। এতিয়া ক'বলৈ গ'লে মানে অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আমাৰ স্থানীয়ভাৱে ইয়াতে হৈছিল বৰ্ণালী ক্লাবত। গতিকে তাতে মোক মানে দায়িত্ব দিছিল, আৰু সেইভাগে আটাইতকৈ ডাঙৰ মানে বুলি ভাবিছোঁ। আৰু অসম ভিত্তিত যিহেতু পাতিছিলে, গতিকে তাতে আমি দিহানামৰ বিচাৰকৰ দায়িত্ব বহন কৰিছিলোঁ। আৰু স্থানীয়ভাৱে বা আঞ্চলিকভাৱে বিভিন্ন স্থানত গৈছোঁ, দিহানামৰ বিচাৰকৰ দায়িত্ব বহন কৰিছোঁ। গতিকে আচলতে কি হয়, দিহানামৰ বিচাৰ কিমান কৰিছোঁ এইটো বা কিমান আমি জানো, এইটো আচলতে বিচাৰ্যৰ বিষয় নহয়। তথাপিও মানে কি হৈছে, এনেকুৱা আমাৰ মনৰ মাজত মানে যিখিনি আমি ভাবোঁ, যেনেদৰে ভাবোঁ যে দিহানাম এভাগ এনেকুৱা হ'ব লাগে, এনেকুৱা হ'ব লাগে, এনেকুৱা হ'ব লাগে, সেই ধৰণে আচলতে বিচাৰকৰ দায়িত্ব আমি পালন কৰোঁ। এতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণে বিচাৰকৰ দায়িত্ব যিসকলে পালন কৰে তেখেতসকলৰ মাজতো দেখিছোঁ। এতিয়া মানে কি হৈছে, দিহানামটো এটা মানে অল অসমত, গোটেই অসমতে কি হৈছে, এটা মানে এটা জনপ্ৰিয় অনুষ্ঠান হৈ পৰিছে, এটা খুব জনপ্ৰিয় অনুষ্ঠান। গতিকে তাতে এতিয়া আমাৰ ক'বলৈ গ'লে দিহানামটো এটা ধৰা বন্ধা নিয়মৰ মাজত নাছিল এটা সময়ত। এইটো ধৰা বন্ধা নিয়মৰ মাজত নাছিল যে এইটো হ'ব লাগিব, এনেকৈ গাব লাগিব, তেনেকৈ গাব লাগিব, তেনেকৈ গাব লাগিব, এনেকুৱা কোনো নিয়মৰ মাজত নাছিল। কিন্তু যিহেতু পৰিৱৰ্তনশীল সমাজ, আমি পৰিৱৰ্তনৰ দিশে গৈ থাকিব লাগিব, পৰিৱৰ্তনটো সকলোতে আহিব। গতিকে দিহানামতো এক পৰিৱৰ্তন আহিছে। যেনেদৰে বিহু এটা সময়ত তাত কোনো আকাৰ ইকাৰ নাছিল, নহয় নে বাৰু? গতিকে এতিয়া আকাৰ ইকাৰে কোনটো বুজাইছোঁ মই, আপোনালোকে বুজিব পাৰিছে নহয় জানো? ঠিক সেইদৰে দিহানামতো তেনেকুৱা কোনো ধৰা বন্ধা বাধ্যবাধকতা নিয়ম নাছিল। কিন্তু এতিয়া মানে কি হয়, এটা ইউনিটি আনিবৰ কাৰণে বহুজনে প্ৰচেষ্টা চলাইছে, আৰু সেইমতে কি হৈছে, কিছুমান নিয়ম আমাৰ মাজলৈ আহিছে, আৰু সেই নিয়মৰ মাজেদি আমি বিচাৰকৰ দায়িত্ববিলাক পালন কৰিবলৈ চেষ্টা কৰোঁ। সেইখিনিয়ে আৰু দায়িত্ব বহন কৰি আছোঁ। ভৱিষ্যতেও যিখিনি আহিব ধৰি লওক, সেইখিনি পৰিৱৰ্তনৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। এতিয়া এনেকুৱা চাওক, সিদিনাখন আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ মই এটা, এই শিৱসাগৰ ৰঞ্জিত গগৈ তেখেতৰ মানে এভাগ মানে হেৰি চালোঁ, এই বিচাৰকৰ দায়িত্ব তেখেতে পালন কৰিছে। আমাৰ জয়ন্ত কোঁৱৰো আছিল, আমাৰ গোলাঘাটৰ জয়ন্ত কোঁৱৰ আছিল। গতিকে তাতে তেওঁলোকে মানে এটা দলক ধৰিছে যে মানে তালখন
আমি যে তাল বুলি কওঁ তালটো আচলতে ক'ত পৰিব লাগে তেওঁ কৈছিল তো তালটো আমি সাধাৰণতে সদায় এটা কথা মই একমত তেখেতলোকৰ লগত একমত তালটো সদায় খালীতে পৰিব লাগে খালীতহে তালটো পৰে কিন্তু তেখেতলোকে ওলোটাই ধৰিছে হেৰি আমাৰ হেৰিয়াত নেগেৰা বজাই এই আমাৰ অমিয়া নেওগৰ লগত নেগেৰা বজাই যিজনে সেইজনেই আছিলে তাতে বেলেগ এজনে হেৰিটো গাইছে তাতে মানে তেখেতলোকে ক'লে যে হেৰি হ'ল তেখেতে খালীত তালটো পৰা নাই তালিত পৰিছে তাল মানে চাপৰিটোৰ লগত তালটো পেলাইছে তেতিয়া মানে ৰঞ্জিত গগৈয়ে ধৰিছে যে এইটো সাধাৰণতে তালিত নাই খালীতহে পৰিব লাগিছিলে তাৰপিছত তেখেতে ক'লে নহয় এইটো হেৰি হ'ব লাগিছিল আমাকতো এনেকৈ ক'লে আমি মানে উজনি ডিগবৈ নে দুলীয়াজান ক'ত তেনেকৈ মানে প্ৰতিযোগিতা কৰিছিলে তাততো বিচাৰকে আমাক এনেকৈ ক'লে নহয় আচলতে চাপৰিতহে তালটো পৰিব লাগে খালীত তালটো পৰিব নালাগে এতিয়া আমি কোনটো মানিম আকৌ কিছুমানৰ এনেকুৱা হয় মানে আমি যেতিয়া আসন গ্ৰহণ কৰোঁ আসন গ্ৰহণ কৰাৰ সময়ত কিছুমানে সেৱা ভাগ ধৰি মানে আসনত বহে আৰু কিছুমানে কি কৰে আসনত আচলতে সেৱা নহয় বুলি কয় আসনত সেৱা নহয় যে চাৰিওফালে চাৰিজন আসনত থাকে তেখেতলোকক স্মৰণ কৰিয়ে আসন ভাগ গ্ৰহণ কৰিব লাগে এনেকুৱা বহু মানে হেৰি আছে ইউনিটি এটা আমি এতিয়ালৈকে পোৱা নাই যে এটা নিৰ্দিষ্ট ৱে বা এটা নিৰ্দিষ্ট পথ আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই মানে সি তেনেকুৱা এটা পথ লাগে আচলতে নিৰ্দিষ্ট হ'ব লাগে যিকোনো বস্তু তেতিয়াহ'লে তেতিয়া বেছি ভাল এই মোৰ এটা মত অন্য এজনৰ মত গোটেইখিনি মানে সানমিলি খেলি মেলি হৈ গ'লে আচলতে প্ৰতিযোগীসকলৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হয় এতিয়া ক'লে যে আমুকত মোক এজনে ক'লে চাপৰিত পৰিব লাগে ইয়াত ক'লে এতিয়া খালীত পৰিব লাগে এতিয়া মানে সঁচা হেৰিটো হ'বলৈ হ'লে আপোনাৰ খালীতে পৰিব লাগে কিন্তু সেই আকৌ কোনোজনে আকৌ তেনেকৈ কৈ দিলে কথাটো হয় এতিয়া মানে ছাৰে ইমান সুন্দৰ কথা কিছুমান ক'লে আপোনালোকে শুনি আছে যে বহুত ভাল কথা কৈছে আৰু এই ছাৰে বহুত জেগাত দিহানামৰ বিচাৰো কৰিছে সেইবাবে মই ছাৰৰ নাম্বাৰ স্ক্ৰীণত দিয়া আছে যদি ক'ৰবাত বিচাৰ কৰিবলগীয়া হয় আপোনালোকে ছাৰক নিমন্ত্ৰণ কৰিব পাৰিব লগতে কোনোবা নামৰ অনুষ্ঠানত যদি আপোনালোকক যদি হৰিনাম গাবলৈ দিহানাম নেগেৰা নাম গাবলৈ যদি আপোনালোকক যদি প্ৰয়োজন হয় ছাৰলৈ ফোন কৰিব পাৰিব ছাৰলৈ ফোন কৰিলে নিশ্চয় ছাৰে যাব মোৰ বিশ্বাস বহুত জেগাত দেখিছোঁ সেইবাবে কৈছোঁ যাবই বুলি কৈছোঁ মাতিলে যাম আৰু হয় আচলতে এতিয়া দিহানাম ভাগ এনেই কেনেকুৱা হ'ব লাগে বাৰু এনেই দিহানাম বুলি ক'লে কি হয় দিহা আচলতে দিহা হয়নে দিহাৰ মূল অৰ্থটোৱে হৈছে উপদেশ যে দিহানাম ভাগ কেনেকুৱা হ'ব লাগে বুলি ক'লে আমি পোনপটীয়াকৈ মানে সৰুকৈ আমি ক'বলৈ গ'লে কি হয় দিহানাম ভাগ হ'ল উপদেশমূলক হ'ব লাগে মানে দিহানামষাৰৰ জৰিয়তে যাতে আমি এটা উপদেশ পাওঁ কিহৰ উপদেশ পাম আমাৰ আধ্যাত্মিক ভাৱৰ উপদেশ মানে আমি যে ভগৱানক চিন্তা কৰোঁ আমি সকলোৱে ভগৱানক চিন্তা কৰোঁ গতিকে ভগৱানৰ গুণানুকীৰ্তনৰ জৰিয়তে আমি আমাৰ সমাজখনলৈ এটা মেছেজ পঠিয়াব লাগে যাতে সেই মেছেজটো যাতে উপদেশমূলক হয় সেইটোৱে আচলতে দিহানাম এতিয়া আপুনি মোৰ ভিউচাৰসকলক অকণমান দিহানাম অকণমান গাই শুনাই দিয়কচোন দিহা আপুনি এতিয়া দিহানামৰ বিষয়ে ক'লে ধৰি লওক অকণমান গাই শুনালে তেতিয়া তেওঁলোকেও গম পাব যে বোলে হয় এনেকুৱা হ'ব লাগে গম পাব অকণমান তাৰমানে কি হয় সাধাৰণতে এতিয়া যিটো ট্ৰেণ্ড চলি আছে যিটো যেনেধৰণে দিহানাম গায় এতিয়া দিহানামটো কি হৈছে আমি হেৰি হয় তিনিটা মাত্ৰাত গাওঁ নহয়নে বাৰু এতিয়া আপোনাৰ বিলম্বিত লয় তিনিটা লয় আছে বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় নহয় জানো গতিকে বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয়তে কি কৰা হয় আমি দিহাভাগ পৰিৱেশন কৰোঁ এতিয়া বিলম্বিত লয় সাধাৰণতে একতালত বিলম্বিত লয় আহে একতাল হ'ব লাগে এইটো আৰু একতালটো তোলো নহয় জানো গতিকে এইটো নেগেৰাৰ চাপৰ আৰু অন্যহাতে আপোনাৰ তালটো হ'ব একতাল বিলম্বিত লয় তাৰপিছত দ্ৰুত লয় কি দ্ৰুত লৈছে মধ্য লয়ত আপোনাৰ দুইতালি হ'ব তেনেধৰণে আৰু দ্ৰুত লয়ত খৰতালি হ'ব তেনেধৰণে দিহাভাগ আগবঢ়াই লৈ যোৱা হয় কিন্তু এটা কথা ঠিক যে দিহানাম কেৱল যে আপোনাৰ
একতালতে আৰম্ভ হ'ব, বিলম্বিত লয়টো একতালতহে আৰম্ভ হ'ব, এই বুলি কোনো কথা নাই। হয় হয়নে বাৰু? তাৰমানে কি হয়, তিনিতালিয়েও আৰম্ভ হ'ব পাৰে। দিহানাম এভাগ তিনিতালিয়েও আৰম্ভ হ'ব পাৰে, মানে তিনিটা চাপৰিৰেও আৰম্ভ হ'ব পাৰে। 1 2 3 তিনিটাইও আৰম্ভ হ'ব পাৰে। যদিহে আমি যিভাগ দিহা লৈছোঁ সেই দিহা ভাগিয়ে দাবী কৰে, সেই দিহা ভাগে যদি দাবী কৰে যে এইটোত এক তালতকৈ তিনিটা তালটোহে মানে বেছি শুৱলা হ'ব, বেছি মনোৰঞ্জক হ'ব, তাৰমানে ধৰি লওক নামখাই তিনিটালি বিচাৰিছে কিন্তু আমি একতালিত দি আছোঁ, তেনে ক্ষেত্ৰত সেইটো মানে মোৰ মতে সেইটো আচলতে নহয়। দিহা ভাগে যিটো বিচাৰিছে, দিহা ভাগে যিটো বিচাৰিছে সেইমতেহে দিব লাগে। তেনেকুৱা কথাটো। এতিয়া ধৰি লওক মই একতালৰ এটা মই কৈ দিছোঁ। এনেকুৱা আমি পুৰণি একতালৰ এটা মই গাই দিছোঁ দিহা। ঠিক আছে, গাই দিয়ক। পুৰণি একতাল। প্রথমে প্রণামো ব্রহ্মা রূপী সনাতন আকৌ হৰিয়ে ৰাম হৰি ৰাম ৰাম। এই দিহাভাগে সদায় এটা একতালেহে ই ডিমাণ্ড কৰিব, দাবী কৰে। একতালতে বাজিব। সেইটো এতিয়া দুটা এই একতালৰ আকৌ দুটা চাপৰ। তাৰমানে এই নেগেৰা চাপৰটো যে আপোনাৰ এনেকে বাজিব বুলি মই ক'লো, মোৰ ইমান নেজানো দেই। এই চুলেধৰ চাহ যে তেখেতে মোক কৈছিলে, সেইটো কাৰণে মনত পৰি গ'ল, সেইটো এনেকে বাজিব। এই তাৰমানে ৰগৰ তাকি ধিন, হয়নে? ৰগৰ আৰু তাকি ধিন, সেইটো তাৰমানে এটা তাল। আৰু তাকতলো ধিনটো এইটো মানে নতুন চাপৰ, নতুন একতাল। এইটো একদম একেবাৰে পুৰণিটো সেই ৰগৰটো দি এই চাপৰটো আছিল, আপুনি কোৱাটো তাৰমানে তাকি ধিন। এতিয়া আচলতে তাকি ধিন সেইটো আছিলে। তাকি ধিনটো বজালে বেছি ভাল নে ধেই ধিন তাক তাক ধিনা যে বাজে? এইটো সময়ৰ সাপেক্ষে। মই এইটো নকওঁ যে এইটোহে বজাব লাগে, এইটোহে বজাব লাগে, সেইটো নহয়। আমাৰ মাজলৈ দুটা চাপৰ আহিছে, দুই ধৰণে বাজিছে, আৰু দুইটাই তালমান ৰক্ষা কৰিছে। এতিয়া চাওক, কিছুমান এনেকুৱা দিহা আছে, আৰু সেই দিহাবিলাকে কি হয় যে এক চাপৰিও বিচাৰিবহি আৰু তিনি চাপৰিও বিচাৰিব। তেনেধৰণৰ এটি দিহা ধৰি লওক। গ্ৰাহে গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰে তনা
কৰে ৰাখা ৰাখা প্ৰভু ৰাখা মায়াৰ বাঘে খা তুমি নাৰাখিলে প্ৰভু ৰাখো তাজে নাই এই ভাগে মানে দুইটা দাবী কৰে এতিয়া এই অহৰু গ্ৰাহে গজে ধৰে নহয় এক চাপ বিচাৰিছে এতিয়া অন্য হাত আছ এই হৰু গ্ৰাহে গজে ধৰে প্ৰাণৰ কাতৰে হাৰে কৰে ৰাখা ৰাখা প্ৰভু ৰাখা জল গ্ৰাহে খা এই ৰাম তুমি নাৰাখিলে প্ৰভু ৰাখো তাজে নাই দুইফালে দাবী কৰে আৰু যিজনে পৰিৱেশন কৰিব য'ত সুবিধা হয় তেনেদৰে পৰিৱেশন কৰক তেখেতে যেনেদৰে সুবিধা পায় নিজৰ সুবিধা বুলি ভাবে তেনেধৰণে পৰিৱেশন কৰিব পাৰিব তেনেকুৱা কথা বোলে কোনোবাই তাল এটা বান্ধি থৈছে মান এটা বান্ধিছে ৰাগ এটা বান্ধি থৈছে এইটো চিষ্টেম নাই ইয়াতে নহয় বাৰু সেইটো কথাটো তাৰমানে সঁচাই ছাৰে মানে ইমান সুন্দৰ মানে আপোনালোকক সুন্দৰকৈ বুজাই দিলে যে আচলতে দিহানাম ভাগ কেনেকুৱা হ'ব লাগে ছাৰে আপোনালোকক বুজাই দিলে আৰু আমিও বহুত বুজি পালোঁ যে ছাৰে মই কৈ গৈছোঁ আগত বহুত জেগাত এনেকৈ দিহানামৰ বিচাৰ কৰিছে আচলতে দিহানাম কি বস্তু আপোনালোকে জানিলে আৰু ছাৰৰ নাম্বাৰ মোৰ দিয়াই আছে আপোনালোকে দেখিছে বহুত আগতেই দি থৈছোঁ ছাৰৰ নাম্বাৰ যদি দিহানামৰ কিছুমান প্ৰশিক্ষণ ল'বলৈ যদি আপোনাৰ হ'বৰ ইচ্ছা আছে সম্পূৰ্ণ বোলে দিহা কি বস্তু যদি শিকিবলৈ মন আছে আমাৰ ছাৰলৈ আপুনি কল কৰি আপোনালোকে মাতিব পাৰিব নিশ্চয় ছাৰ যাব আৰু লগতে আমাৰ ছাৰৰ ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব যে ছাৰৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে নীলমণি গগৈৰ যিটো মানে আপোনালোকৰ ইউটিউব চেনেল সেই চেনেলটিলৈ মই সহস্ৰ মানে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নিচিনা এজন ব্যক্তি ওচৰলৈ আহি এইখিনি আপোনালোকে প্ৰচাৰ প্ৰসাৰ কৰাৰ এক মানে প্ৰয়াস কৰিছে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ এই যিটি চেনেল এই চেনেলটোৱে সদায় আগবাঢ়ি যাওক সদায় সফলতা লাভ কৰক তাৰ কামনা সদায় থাকিব আমাৰ মানে হৃদয়ৰ পৰা মৰম থাকিব শ্ৰদ্ধা থাকিব আৰু লগতে আমি আশীৰ্বাদ কৰিব পৰা শক্তি আমাৰ নাই তথাপিও আমি ভগৱানৰ ওচৰত আমি মানে বিচাৰিম ভগৱানৰ ওচৰত মানে আশীষ বিচাৰিম যাতে এই চেনেলটিয়ে পূৰ্ণতা প্ৰাপ্ত হওক আৰু ইমান কম সময়ৰ ভিতৰতে আচলতে বহু কথা সামৰিব নোৱাৰি বহু কথাই ক'বলগীয়া থাকে গতিকে সেইখিনি কথা আৰু মানে নিশ্চিতভাৱে আপোনালোকে বুজি পাইছে যে কম সময়ৰ ভিতৰত কম কথা ক'বলগীয়া যিহেতু হৈছে গতিকে গোটেইখিনি কথা আমি তুলি পাৰি ক'ব পৰা নাই তথাপিও আমাৰ মন্তব্যখিনি আপোনালোকলৈ মানে আগবঢ়ালোঁ আৰু আগবঢ়াবলৈ যাওঁতে অজানিতে যদি আমাৰো কিবা ভুল ত্ৰুটি হৈছে সেই ভুল ত্ৰুটিখিনি আপোনালোকৰ মাজেদি আপোনালোকৰ চেনেলৰ যোগেদি আমি গঠনমূলক মাৰ্জনা বিচাৰিছোঁ আৰু আমি সদায় শিকিয়ে আছোঁ গতিকে আমাকো সুপৰামৰ্শ দিলে মানে আমিও পৰম কৃতাৰ্থ হ'ম এইদৰে আমি আজি
এভাগে সামৰণি মাৰিছোঁ আৰু আপোনালোকলৈ অশেষ কোটি ধন্যবাদ আৰু সেৱা আমাৰ ফালৰ পৰা থাকিল বাৰু ধন্যবাদ আজিলৈ আমাৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ছাৰৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এয়া দেখি আছে বহি আছে আমাৰ ছাৰ স্কুলৰ শিক্ষকতাও লগতে আপোনাৰ দিহা নামৰ যি মানে বিচাৰ কৰে গতিকে এই ছাৰকো মই মোৰ ফালৰ পৰা অকণমান সেৱা ধৰিছোঁ দেই কৃষ্ণ